বিদ্যালয়ত চোৰৰ সাফাই অভিযান তাৰ পিছতে হাহাকাৰময় পৰিৱেশ ছাত্ৰ ছাত্ৰীৰ মাজত বিদ্যালয়ত না খোৱা পানী আৰু আন সা সৰঞ্জাম বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ নলিগাঁও হাবিবিয়া এম ই স্কুলত চোৰৰ সাফাই অভিযান চোৰে লুটি নিলে দুটাকৈ পানী তোলা মটৰ আৰু সা সৰঞ্জাম হৰ্থেবাৰী থানাৰ অন্তৰ্গত উত্তৰ নলিগাঁও স্থিত হাবিবিয়া এম ই স্কুলত সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা দেওবাৰে নিশা চুৰিকাণ্ডৰ সংঘটিত হোৱাৰ পিছতে থানাত এজাহাৰ দাখিল কৰিছে বিদ্যালয়খনৰ এতিয়া প্ৰধান শিক্ষকে আৰু শিক্ষানুষ্ঠানখনত চোৰৰ এনে কাৰ্যৰ বাবে এতিয়া খোৱা পানীৰ কাৰণে হাবাথুৰি খাব লগা হৈছে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পূৰ্বে অঞ্চলৰ এটা মছজিদত চোৰে চুৰি কৰি নিছিল বহু সা সম্পত্তি মুঠৰ ওপৰত ধাৰাবাহিক চোৰৰ এনে উপদ্ৰৱে এতিয়া বাৰুকৈয়ে হতাশাত ভোগাইছে এইসকল স্থানীয় লোকক এনে সমস্যাৰ প্ৰতি আৰক্ষীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব যোৱা 18/2/2024 ৰবিবাৰ দিনগত ৰাতি মোৰ এই নলিগাঁও হাবিবিয়া এম ই স্কুলৰ ৰান্ধনীশালৰ পৰা এখন মটৰ আৰু মোৰ এইখন বিদ্যালয়ৰ গৃহ সেই গৃহৰ ভিতৰত আছিল আন এটা মটৰ এই দুটা মটৰ সেই ৰাতিত চুৰি কাৰ্য সম্পাদন হৈছে মই আজি 19/2/2024 তাৰিখ সোমবাৰ দিনা স্কুল আৱাৰত আহি পেলাই আমি তদন্ত কৰিলোঁ শিক্ষক কৰ্মচাৰী সমন্বিতে আমাৰ এইখন গাঁৱৰ গাঁওবুঢ়া লগতে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰজত আলী আৰু উত্তম মধ্যম আঞ্চলিক মুৰব্বীসকলে সকলো প্ৰত্যক্ষ কৰিলে আৰু মই তেওঁলোকক এই কথাখিনি অৱগত কৰালোঁ তেওঁলোকৰ ফালৰ পৰা বিভিন্ন পৰামৰ্শ মোলৈ দিলে আৰু সেই পৰামৰ্শ অনুযায়ী মই এতিয়া বাধ্য হৈছোঁ যে এইখন বিদ্যালয়ত যদি এনেকুৱা চুৰি কাৰ্য সম্পাদন হয় ভৱিষ্যত জীৱনলৈ এই বিদ্যালয়ত বৰ ভয়াৱহ এটা পৰিস্থিতি ৰূপ ল'ব যাৰ কাৰণে মই আইনগতভাৱে ব্যৱস্থা লোৱাৰ কাৰণে শিক্ষক কৰ্মচাৰীৰ ফালৰ পৰা প্ৰেচিডেণ্টৰ ফালৰ পৰা গাঁওবুঢ়াৰ ফালৰ পৰা বিভিন্ন দিশৰ পৰা মোক পৰামৰ্শ আগবঢ়াইছে সেই ভিত্তিত মই ভাবিছোঁ এটা এজাহাৰ বালাপাৰা আউটপোষ্টত দিম বুলি মই ভাবিছোঁ আৰু সেইসকলে জৰিয়তে মই এইটোত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে পদক্ষেপ ল'ম সেই ক্ষেত্ৰত মই এই কয়াকুছিৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট মাই নিউজ এনি